ঋষিকেশৰ দৃশ্য এয়া ৱৰ্ল্ডৰ য়োগাৰ কেপিটেল বুলি কয় ঋষিকেশক। আপোনাৰ উত্তৰাখণ্ডৰ হিমালয় পৰ্বতৰ পৰা এই দিশত আহি পাহাৰৰ এনেকৈ আহি গংগা নদী এইটো দিশত এনেকৈ গংগা নদী হয়, এইটো গংগা নদী দি এনেকৈ গৈ আছে। ঋষিকেশ পাৰত মন্দিৰবিলাক আছে, পূজা অৰ্চনা চলি আছে। যিহেতু আজি 2025ৰ 26 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি হয়, ভজন অৰ্চনা চলি আছে মন্দিৰৰ পাৰত ভজন অৰ্চনা চলি আছে। শিৱ মন্দিৰ হয়। আজি স্নানো কৰিলোঁ। ধুনীয়া দৃশ্য, মনোমোহা দৃশ্য, ডাঙৰ পৰিৱেশ। ঋষিকেশৰ দৃশ্য মই দেখাব বিচাৰি আছোঁ আপোনালোকক। পাৰতে এই হোটেলবিলাক আছে। বৰ ধুনীয়া সুবিধা। হোটেলৰ কিনাৰতে নদীখন আছে। নদীৰ কিনাৰতে আমি হোটেল ল'লোঁ, গংগা হোটেল। ধুনীয়া দৃশ্য। নাও গংগা নদীৰ ওপৰত, ঋষিকেশৰ গংগা নদীৰ ওপৰত নাও চলি আছে। নাৱত উঠিব পাৰে। পাৰ পাৰ্চন 250 টকা, 6 কিলোমিটাৰ ফুৰাই দিয়ে সিহঁতে। এই মন্দিৰৰ দৃশ্য। হৰিদ্বাৰ ঋষিকেশ। আৰু এটা কথা, এই ঋষিকেশৰ এই গংগা নদীৰ যদি আপুনি পানীত যদি কিবা দানা পেলাই দিয়ে বা ব্ৰেড পেলাই দিয়ে, তেতিয়া ডাঙৰ ডাঙৰ মাছবিলাক আহি সেই দানাবিলাক খায়, ব্ৰেডবিলাক খায়। মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ধুনীয়া দৃশ্য। ধুনীয়া দৃশ্য। মোৰ লগত অহা গৌতম পাৰতে বহি আছে, ঋষিকেশৰ দৃশ্য উপভোগ কৰিছে গৌতমে। ঋষিকেশৰ দৃশ্য। এই গংগা নদী হয়, গংগা নদীৰ পাৰতে ভাল ভাল হোটেল আছে। এই হোটেলত আমি আছোঁ। এইটো হোটেল হয়, পাৰতে আছে এইখন হোটেল। এইখন হোটেলতে আমি আছোঁ। গংগা হোটেল বুলি কয়। বেছি লোৱা নাই, 1500 টকা লৈছে ভাড়া। এই গধূলি বেলা